যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ ল'ৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফেমিলি কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব